মহিলা গোটৰ পৰা আৰু এইটো গোটৰ পৰা আহিছিল যে কোন তেখেতৰ মেইন কোন মিনু তোমালোকৰ মেইন কোন আছে আৰু তোমালোকৰ তোৰ কি নাম যোৱা নেকি আপোনালোকৰ অনুষ্ঠানটো হালি নাই এইটো কি বস্তু হয় আমাৰ হেৰি আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত ন অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত কাম কৰা এলাকৰ গ্ৰুপৰ আপুনি দুলুমণি বাইদেউ আপুনি কি বাইদেউ দুলুমণি বাইদেউ আসন ল'বলৈ কোৱা হৈছে আৰু কোনোবা আছেনে ভিএমএ কৰি নিদি পাৰিনে এতিয়া আমাৰ আপোন ঘৰ ডে কেয়াৰ চেণ্টাৰৰ পৰা তুমি মানে জনাই দিলে ইফালে বল চবে হাত তালি বজাব পঢ়া শুনাই দিম হা এতিয়া আমাৰ বৃদ্ধাশ্ৰমৰ সম্পাদক পুনাখন দাস ডাঙৰীয়াই কৃতজ্ঞতা পত্ৰ অকণ পঢ়ুৱাই শুনাব সন্মানীয় ওৱান হৰ্ণ ৰাইডাৰ গ্ৰুপ আৰু ব্ৰহ্মপুৰীৰ সকলো সদস্যবৃন্দ দুৰ্ভাগ্য আপোনালোকৰ নতুন নাটক বিচাৰিম হা আজি 5 জুন 2026 তাৰিখে বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ পবিত্ৰ উপলক্ষে আমাৰ আপোন ঘৰ ডে কেয়াৰ চেণ্টাৰ অসম ন্যাসৰ দ্বাৰা পৰিচালিত অসম বৃদ্ধ নিবাসলৈ আহি বৃদ্ধ নিবাসৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশ্বৰ যি ভয়াৱহ প্ৰদূষণৰ সৃষ্টি হ'বলৈ গৈ আছে ইয়াৰ বাবে গছপুলি ৰোপণ এক অত্যন্ত প্ৰয়োজনীয় আৰু সময়োপযোগী পদক্ষেপ। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ পশ্চিম বৰাগাঁও শ্বহীদ পথত অৱস্থিত আপোন ঘৰ ডে কেয়াৰ চেণ্টাৰ অসম ন্যাসৰ পৰিচালিত অসম বৃদ্ধ নিবাসৰ চৌহদত গছপুলি ৰোপণ কৰি বৃদ্ধ নিবাসৰ পৰিৱেশ সেউজীয়া আৰু মনোৰম কৰি তোলাৰ বাবে যি প্ৰচেষ্টা আপোনালোকৰ দ্বাৰা অব্যাহত ৰাখিছে সেইবাবে আমি আপোনালোকৰ অনুষ্ঠানৰ প্ৰতিজন সদস্যলৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দুআষাৰ যদি কয় প্ৰথমতে মই অনুৰোধ কৰিম দুলুমণি বাইদেউ ডাঙৰীয়ানী দুআষাৰ যদি কিবা আজি অনুষ্ঠানৰ বিষয়ে কয়। নমস্কাৰ। আজি উপস্থিত থকা সদস্যবৃন্দ আৰু আসনত বহি থকা জ্যেষ্ঠ ছাত্ৰীসকল, পুনৰ প্ৰথমে মই আপোন ঘৰক মোৰ সহস্ৰ প্ৰণাম যাচি মই দুআষাৰ ক'বলৈ ওলাইছোঁ। অৱশ্যে সিমানটা আমি আপোন ঘৰৰ বিষয়ে জনা নাছিলোঁ। কালি হঠাতে আমি এটা প্ৰগ্ৰেম কৰিম বুলি মনতে ভাবি আমি দিছপুৰৰ ভাৰেলিনা কোঅপাৰেটিভ ছ'চাইটি অৰ্থাৎ আমাৰ 15টা আত্মসহায়ক গোট লগ লাগি এটা মানে কোঅপাৰেটিভ ছ'চাইটি গঠন হয়। এটা আঞ্চলিক ভিত্তিত গঠন হয়, মানে এটা অঞ্চলৰ 15টা আত্মসহায়ক গোট থাকিব লাগে। তেনেকৈ আমি এটা কোঅপাৰেটিভ ছ'চাইটি গঠন কৰিছোঁ। সেইটো আমাৰ অসম গভৰ্ণমেণ্টৰ ৰেজিষ্টাৰ ছ'চাইটি হয়
আমি সকলোৱে কালি হঠাৎ আলোচনা কৰিলোঁ যে আপোন ঘৰতে আমি বৃদ্ধাশ্ৰমত গৈ পিনে আমি বৃক্ষ ৰোপণ কৰিম আৰু তাতে আমি অলপ পৰিৱেশবোৰ চাই আহিম বা আইতা ককাসকলকো আমি অকণমান মৰম যাচিয়া দিম। সেয়েহে আমি আজি আহি এই বৃদ্ধাশ্ৰমখনত উপস্থিত হৈছিলোঁ। সঁচাই বহুত ভাল লাগিছে আৰু ইমান ধুনীয়া পৰিৱেশ, সঁচাই আমি আজি বহুত উৎসাহিত হৈছোঁ আৰু কি পাৰোঁ কি নোৱাৰোঁ নাজানো। তেওঁলোকলৈ আমি কেইটামান বস্তুৱে আমি প্ৰথম আমি আজি আহিছোঁ, গতিকে বিশেষ আমি একো নাজানো, কিবা এটা কৰি থৈ যাম বুলি আমি আহিছোঁ। আৰু তাতো যদি আপোনালোকে ভুল ভ্ৰান্তি কিবা হৈছে তাতো ক্ষমা কৰিব। আৰু বিশেষকৈ সদায় যেন আইতা ককাহঁতক এনেকৈ মৰম চেনেহৰ মাজেদি শ্ৰদ্ধাৰে আঁকোৱালি যেন আপোনালোকে ৰাখিব পাৰে, তাৰ বাবে অশেষ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু সদায় যেন এটা পৰিৱেশটো মনোৰম দৃশ্যই যেন ভৰি পৰি থাকে, তাকে কৈ মই মোৰ ফালৰ পৰা মোৰ মন্তব্য সমাপ্ত কৰিলোঁ। দ্বিতীয়তে মই মিষ্টাৰ প্ৰকাশ বৈশ্য, আমাৰ ৰাইটাৰ গ্ৰুপ আৰু বৰমথুৰি ফালৰ ছেক্ৰেটাৰীক ৰিকুৱেষ্ট কৰিম দুআষাৰ কথা ক'বলৈ। শ্ৰদ্ধেয় সমূহ সদস্যবৃন্দলৈ মোৰ আজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ শুভেচ্ছা থাকিল। আজি ন' ডাউট ইয়াতে এই অনুষ্ঠানটোৰ কথা অৱশ্যে গম পোৱা নাছিলোঁ। আমি তেখেতে দীপালী মেডামৰ পৰাই আচলতে গম পালোঁ। এতিয়া মই অৱশ্যে দুটা গ্ৰুপৰ লগত সংযুক্ত। এটা হৈছে বৰহমথুৰি বুলি, যিটোৱে অকল ফুল চুলৰ লগতে ব্যস্ত থাকে, তাতে মই ছেক্ৰেটাৰী। আৰু আমাৰ যিটো 1 হৰ্ণ ৰাইডাৰ্ছ বুলি আছে, আমাৰ গোটেইকেইজন প্ৰায়কেইজন মেম্বাৰ আহিছে, গোটেইখিনি অহা নাই। আমি আচলতে বেছিকেলি ৰাইডেই কৰোঁ, বাইক ৰাইড কৰি ঘূৰি ফুৰোঁ, চবখিনি এক্সপ্ল'ৰ কৰি ফুৰোঁ। আৰু লগতে অৱশ্যে সমাজৰ যিখিনি পাৰোঁ সেইখিনি নিজৰ ফালৰ পৰা কৰোঁ, কাৰণ এটা ছ'চিয়েল ৰেছপনচিবিলিটি চবৰে আছে। আৰু এনেই বৃদ্ধাশ্ৰমবিলাকত প্ৰায়ে আমি মাজে সময়ে 15 আগষ্ট, 26 জানুৱাৰী বা আমাৰ কেতিয়াবা কাৰোবাৰ এনিভাৰ্চাৰী ডে, বাৰ্থডে এইবিলাকত আমি কেতিয়াবা ৰেচন চেচন দিওঁ বা কেতিয়াবা খোৱা বস্তু দি থওঁ। এনেকৈ আমি কিছুমান ছ'চিয়েল ৱৰ্ক কৰি থাকোঁ। আৰু এনেই এনভাইৰনমেণ্ট ডেত সাধাৰণতে নৰ্মেলি আমি গছ ৰুওঁৱেই, ক'ৰবাত নহয় ক'ৰবাত। আৰু এইবাৰ আৰু বিশেষকৈ হেৰিৰ প্ৰেচিডেণ্ট, বৰহমথুৰিৰ প্ৰেচিডেণ্ট, সেয়ে মোৰ বাল্যকালৰ বন্ধু। আমি একেলগে স্কুলৰ পৰা পঢ়া, কলেজিয়েটত একেলগে আমি পঢ়িছিলোঁ। গতিকে মোক সেইকাৰণে পিছত জোৰ জবস্তি টানি আনিলে। ই জানে সৰুৰ পৰা যে মই ফুল ভাল পাওঁ, সেইকাৰণে মোক জোৰ জবস্তি আনি ভৰাই ল'লোঁ। কৈছে নাই নাই এতিয়া সোমা। মই নোৱাৰোঁ বুলি কোৱাৰ পিছতো কিন্তু এৰা নাই। পিছত জোৰ জবস্তি কৰাৰ কাৰণে মোৰ ঠিক আছে, হ'ব, কোনো কথা নাই। গতিকে এতিয়া আজিৰ অনুষ্ঠানটোৰ কাৰণে গোটেইখিনি মানুহ গোট খাইছে, সকলোৰে এনথজিয়াজিম দেখি খুব ভাল লাগিছে। আৰু সকলোৱে যদি এনেকৈ পৰিৱেশটো আমাৰ ঠিক কৰি ৰাখিবৰ কাৰণে সকলোৱে চেষ্টা কৰে, ডেফিনেটলি আমাৰ যিটো গ্ল'বেল ৱাৰ্মিং হয়, আমাৰ যিটো পলিউশ্যনৰ সৃষ্টি হৈছে, সেইটো ডেফিনেটলি বহুতখিনি কমি যাব। চবেই যদি এডাল এডালকৈ গছ ৰুৱে, অন্ততঃ আমাৰ গোটেই পৃথিৱীৰ, ভাৰতৰ গোটেই মানুহখিনিয়ে কিমানখিনি গছ ৰুব। আৰু আমি যদি একো নহ'লেও প্ৰত্যেক বছৰত এডালকৈ গছ ৰুলেও কিজানি আমাৰ বহুত গছ হ'ব। গতিকে এনেকুৱা অনুষ্ঠানবিলাকত গোট খাই এনেকৈ অকণমান আমি প্ৰকৃতিৰ প্ৰতি কাম কৰিলে ডেফিনেটলি আমাৰ উন্নতি হ'ব। কি হয়, আমাৰ ক্লাইমেটৰ উন্নতি হ'ব, ক্লাইমেটটো ভাল হ'ব। আৰু বিশেষ ক'বলগীয়া নাই, তেখেতে গোটেইখিনি ক'লেই। গতিকে আমি সোনকালে গছপুলি ৰুবলৈ যোৱাটোৱে উচিত হ'ব। লাহে লাহে গৰম পৰি আহি আছে, 12টা-1টা বজাৰ পাছত আৰু বেছি দিগদাৰ হৈ যাব। গতিকে মই এইখিনিকে কৈ সামৰিলোঁ। থেংক ইউ, ধন্যবাদ। দ্বিতীয়তে মই অনুৰোধ কৰিম মিষ্টাৰ প্ৰদ্যুৎ কুমাৰ ডেকা, আমাৰ বৰহমথুৰি ফুলৰ গ্ৰুপৰ প্ৰেচিডেণ্ট, দুআষাৰ কথা ক'ব। উপস্থিত সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি উপস্থিত হোৱাৰ কাৰণে। বিশেষ একো নকওঁ, মোৰ আগৰ দুগৰাকী কৈছেই কথাখিনি, জাষ্ট পৰিৱেশ দিৱস লৈ পেলাই অকণ কম। ৭২ চনত, আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। ৭২ চনত চাগে ৰাষ্ট্ৰসংঘই এখন মিটিঙৰ জৰিয়তে এটা দিৱস পালনৰ সিদ্ধান্ত লৈছিল। সেই মৰ্মে ৭৩ৰ 5 জুনৰ পৰা আজি দিনলৈকে এই পৰিৱেশ দিৱসটো চলি আহি আছে। এই পৰিৱেশ দিৱসৰ মূল উদ্দেশ্যই হ'ল ৰাইজক সজাগতা সৃষ্টি কৰা আৰু সচেতন কৰা। কাৰণ নহ'লে গ্ল'বেল ৱাৰ্মিং, প্ৰদূষণমুক্ত পৃথিৱী, এইবোৰৰ বহুত প্ৰব্লেম হৈ আছে। আমি এটা গ্ৰুপ বা দুটা গ্ৰুপে এইটো বস্তু আমি হেৰি কৰিব নোৱাৰোঁ। ৰাইজৰ সহায় সহযোগিতা আমাক লাগিব সদায়।
এয়া আমাৰ আৰম্ভণিহে, পিছলৈ কিমানখিনি আগুৱাই যাব পাৰোঁ ক'ব নোৱাৰোঁ। গতিকে সকলোকে অনুৰোধ জনাম, গতিকে ৰাইজলৈ এটাই মেছেজ থাকিব যে আগবাঢ়ি আহক, পৰিৱেশ ভালকৈ ৰাখিবৰ কাৰণে, সুস্থ পৰিৱেশ ৰাখিবৰ কাৰণে। আমি আজি ইয়াতে গৰমপুৰী অনুষ্ঠানৰ পৰা ৰাইডাৰ্ছ ক্লাবৰ পৰা আমি ইয়াতে গছপুলি ৰোপণৰ কাৰণে আহিছোঁ এইকাৰণেই যে ইয়াত থকা আৱাসীখিনি অন্ততঃ এটা মুকলি পৰিৱেশ পাওক, এটা সুস্থকতা বাতাবৰণৰ সৃষ্টি হওক ইয়াতে, সেইখিনি আমাৰ মেইন উদ্দেশ্য। গতিকে বিশেষ কাৰণ নকওঁ, সকলোকে ধন্যবাদ জনাই মই একেবাৰে শেষত মিনি কুমাৰীক অনুৰোধ কৰিম মহিলা গ্ৰুপৰ প্ৰেচিডেণ্ট দুআষাৰ কথা ক'ব। নমস্কাৰ, মোৰ নাম শ্ৰী মিনি কুমাৰী, মই ভাৰতী ন্যায়ালয়ৰ সভানেত্ৰী হওঁ। আপোনালোক সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। আপোনালোক চাগে মোৰ কৰি বয়সত বহুতখিনিয়ে ডাঙৰ, আৰু বিশেষ কৰি মানে ব্ৰহ্মমথুৰী সভাপতি আৰু সম্পাদকলৈকে মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মইনো কি ক'ম আৰু বিশেষ, কাৰণ তেওঁলোক মোতকৈ বহুত বয়সত ডাঙৰ, যিখিনি ক'লে তেওঁলোকে, আৰু তাতকৈ মই আৰু বেছি ক'ব ইচ্ছা নকৰিম। শেষত আপোন ঘৰত আজি আহি পেলাই কিন্তু সঁচাকৈ মানে বহুত ভাল লাগিল, কাৰণ বিশেষ আমি জনা নাছিলোঁ একচুৱেলি এইটো মানে ইয়াৰ বিষয়ে। ইয়াৰ কাৰণে আমাৰ বাইদেউ অৰ্চনা বাইদেউ আৰু দীপালী বাইদেউকো বহুত বহুত ধন্যবাদ দিম। তেওঁলোকে আমাক একচুৱেলি ইয়াতে নিমন্ত্ৰণ দিলে, সেইকাৰণে আমি আজি আহিবৰ কাৰণে ইয়াতে সুযোগটো পালোঁ। বিশেষ নকওঁ আৰু এইখিনিতে মই মোৰ বক্তব্য সামৰিলোঁ। এতিয়া আমি বহুত ধন্যবাদ চাৰিগৰাকীলৈ। এতিয়া পিছৰ অনুষ্ঠানটো শুনাবলৈ আছে। এতিয়া আমি